কিন্তু বিৰাট চুকা হিষ্ট্ৰীত এমএ একেটা কথাকে কিমান বাৰ কয় আৰু কবই লাগিব আজিকালি ইলেকশ্যনত চুকা কেণ্ডিডেট নুঠেই নহয় বাৰু কথা পাতিলে গম পাম নহয় কিমান চুকা ন আমাৰ কিন্তু ইংলিশটো বুলবুল যেন লাগিছে হৰি কি কথা কবলৈ আহিছে বাইদেৱে ভুল কৰিব ইম্পচিবল এইবিলাক বাদ দিয়কচোন ইয়ালে কিয় আহিছে সেইটো কথা কওক বাইদেৱে নাই কোৱা নেকি নাই খোৱা বাইদেউ বাইদেউ ইলেকশ্যনৰ কেণ্ডিডেটটো মোৰ নমুনা যেনহে লাগিছে বুজিছা আৰে মুখ ভেঙুচাই দিলে যে হৰা ইলেকশ্যনৰ মিটিংবোৰত আপুনি মেকআপ কৰি ভাষণ দিব ফিমেল কেণ্ডিডেট হয় ডিউটিটো মেইন কথা ইলেকশ্যনৰ কেইদিন তুমি মোৰ লগত থাকিব লাগিব মেকআপ কৰিবলৈ আৰু মোৰ চাকৰিটো চিএমক কৈ মই এমাহৰ ছুটি দিয়াই দিম চিএমক ক'ব আপোনাৰ মই ইলেকশ্যনৰ কেণ্ডিডেট হয় বাইদেউ এই মেইন কথাটো পাতিব লাগিছিল নহয় দেৰি হৈছে য়েছ মেইন কথাটো মই পাহৰি গৈছিলো তাক ক'ব লাগিব বাৰু নহয় তুমি মুখ ভেঙুচাবা কিয় আচ্ছা তাৰমানে কালিৰ কেছটোৰ পৰা জ্বলিয়ে আছা এতিয়ালৈকে আমাৰ জ্বলিব চৰি দে মই আচলতে মেইন কথাটো পাহৰিয়ে গৈছিলো মই ইয়ালৈ আহিছিলো চিকিউৰিটি বিচাৰি চিকিউৰিটি আবার কিয় একচুৱেলি মই মানে ফেন্সি বজাৰ যাব খুজিছিলো কেইখনমান ফেন্সি শাৰী কিনিবলৈ ফেন্সি শাড়ী কিয় ইলেকশ্যনৰ মিটিঙত সদায় একে শাৰী পিন্ধি থাকিবলৈ ভাল নালাগে যে সেইকাৰণে আচলতে গুৱাহাটীলৈ আহিছিলো কেইখনমান নতুন শাৰী কিনি লৈ যাওঁ বুলি কিন্তু চিকিউৰিটি কিয় লাগে আপোনাক ফেন্সি বজাৰত কিমান ভিৰ আফটাৰ অল ইলেকশ্যন কেণ্ডিডেট মই ভিৰৰ মাজত কোনোবাই যদি মোক চুৰি মাৰি দিয়ে কি কথা কয় আপোনাক কিয় চুৰি মাৰিব কিয় নামাৰিব মহাত্মা গান্ধীকে বজাৰৰ ভিৰৰ মাজত চুৰি মাৰি দিছিলে মহাত্মা গান্ধীক বজাৰত চুৰি মাৰিছিল তুমি নাজানা নেকি মহাত্মা গান্ধী যেতিয়া পঞ্চায়ত ইলেকশ্যনত উঠিছিলে তেতিয়াই তেওঁক অপজিট পাৰ্টিয়ে চুৰি মাৰি দিছিলে মহাত্মা গান্ধী পঞ্চায়ত ইলেকশ্যনত উঠিছিল মই এইটো আপোনালোকে কি জিনিস উঠাইছে ইলেকশ্যনত কি আপুনি এবাৰ বাইদেউক জিনিস বুলি কৈছে হৰি ইনচাল্ট কৰিবলৈ আহিছে আপুনি কি মোক ইনচাল্ট কৰিছে কাৰ ইমান সাহস মই এতিয়া চিফ ইলেকশ্যন কমিশ্যনাৰক কেছ দি দিম হেৰি কওকচোন ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰনো কোন নাম জনাৰ মোৰ কি দৰকাৰ তেওঁ আমাৰ তলৰ মানুহ কি চিফ ইলেকশ্যন কমিশ্যনাৰ আপোনাৰ তলৰ মানুহ আমি কেণ্ডিডেট আৰু তেওঁ ইলেকশ্যন পাতে গতিকে তেওঁ তলৰ মানুহ হে ভগৱান মোক মাৰি পেলোৱাচোন আজি চাগে বি.আৰ. আম্বেদকাৰে চিঞৰি চিঞৰি কান্দিছে তেখেত কোন পঞ্চায়তৰ মানুহ তেখেতৰ কি প্ৰব্লেম হৈছে সোধকচোন মই তেখেতক হেল্প কৰিম বি.আৰ. আম্বেদকাৰক আপুনি হেল্প কৰিব তেখেতক লেট্ৰিন লাগে ঘৰ লাগে মই হেল্প কৰিম নহয় ভগৱান মোৰ কাণ দুখন কলা কৰি দিয়াচোন কলা কৰি দিয়া প্লিজ বাইদেউ আপুনি বি.আৰ. আম্বেদকাৰক হেল্প কৰিব নালাগে হেৰি বাইদেৱে হেল্প কৰিম বুলি কৈছে আপুনি একো কিয় বাধা দিছে আচ্ছা হেৰি নহয় আপুনিতো হিষ্ট্ৰীত এমএ এমএ আচ্ছা কওকচোন আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল তৰুণ গগৈ কি ক'লে আকৌ এবাৰ কওকচোন তৰুণ গগৈ আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল লগত হোমেন বৰগোহাঁইও আছিল নাজানো বুলি ভাবিছে ৰাম ৰাম কি কৈ আছে আপোনালোকে এইবিলাক কেলে তৰুণ গগৈ হোমেন বৰগোহাঁই এই দুজন আহোম মানুহ বুলি আপুনি নাজানে নেকি একেবাৰে নলেজ নাই পাই মোক কোনোবাই হস্পিটেললৈ লৈ যাচোন সুস্মিতা দেখিছা ইলেকশ্যন কেণ্ডিডেটৰ নমুনা দেখিছা টাইম বুলি হিষ্ট্ৰীত এমএ হেৰি এই কি বাৰে বাৰে বাইদেউ ডিগ্ৰীত ধৰি আছে চাৰ্টিফিকেট দেখুৱাব লাগে বাৰু দেখুৱাওকচোন চাওঁচোন কোনেনো আপোনাক এমএ চাৰ্টিফিকেটখন দিলে পৰীক্ষাত মুখস্থ কৰি ফাৰ্ষ্ট কৰিছে জ্ঞানৰ নামততো একো নাই মানে 2 নম্বৰী আপোনালোক 2 নম্বৰী কৰি পৰীক্ষাত পাছ কৰে ডিগ্ৰী লয় আৰু ইলেকশ্যনৰ টিকট লয় আপোনালোকৰ পৰা মানুহে কি ভাল আশা কৰিব ডিগ্ৰীটোৱে 2 নম্বৰী কৰি লৈছে 1 নম্বৰী খান কি কৰিব বাইদেউ বলক বেছি কথা কৈ আছে এওঁলোকে এবাৰ ইলেকশ্যনত জিকি লওঁ চাই লওঁ চবকে ব'লা
চব মানুহে ইলেকশ্যনত জিকিলে কি হইব শিক্ষাত প্ৰশাসন ৰাজনীতিত প্ৰশাসন আচলতে জকাৰ কোন জনসাধাৰণ নে জনপ্ৰতিনিধি গুড মৰ্নিং নেহা গুড মৰ্নিং তুমি চোতাল ঝাৰু দিছা যে কিয় মণিবৰ ৰাতিপুৱাই কিবা এটা কামত ওলাই গৈছে বোলো চোতালখন মই ঝাৰু দি দিওঁ অভ্যাস আছে তোমাৰ অভ্যাস নাই তথাপিও চাওঁ মোক দিয়াচোন মই মাৰি কৰিব দিম আপুনি মই মাৰি দিম ঝাৰু নালাগে 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 অ দিয়াচোন হে ডিউটি লৈ নে ৰাস্তাত ক'তো এনে সোমোৱা সময় অংক নাই আৰু মেঘাকে ক'ত সোমাম নহয় মানে কেকেটা ঘৰটো ৰাস্তাতে পাই যে লুটো ৰাতিপুৱা মাথাটো গৰম কৰি নলবাচোন দেই ধেমালি কৰিছো দিয়া উঠা নালাগে শ্বৰ্টকাট ৰাস্তা এটা আছে মই সিফালে পোনাই দিম দেই বেচেৰাটো এইটো মই লগ নোপোৱাহেঁতেন চাগে এবাৰ সোমালহেঁতেন মেকা অ কোমলদা হ'ব আৰু মোক দিয়কচোন এ হ'ল আৰু বেছি নাই মানুহে দেখিলে কি ভাবিব বাৰু এ বাদ দিয়া হে মানুহৰ কথাটো মানুহক কেয়াৰ কৰি পেলাই লাভ নাই আয়ো দেহি কমলটোৱে ঝাৰু মাৰি আছে ইমপ্ৰেছ কৰিবলৈ অ শুন কি কৰি আছা নেহা গুড মৰ্নিং গুড মৰ্নিং অ নেহা মই গৈ থাকো দিয়া দেৰি হৈছে কি কৰি আছিলা দেহা আয়ো দেহি একেবাৰে লাজতে ৰঙা চিঙা পৰি গ'ল নেহা আহিছো দেই উঠা আপুনি গৈ থাকক উঠা এটা উঠা বাইকত উঠা মোৰ ভৰি দুখন ঠিকেই আছে হৌৰা মই হুইল চেয়াৰত উঠিবলৈ কোৱা নাই নহয় বাইকতহে উঠিবলৈ কৈছো উঠা দেহা উঠা উঠা বল 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 আপুনি কথাটো নুবুজে কিয় কি বুজিব লাগে বল বল বুলি কৈছো দেউতা মই ব্ৰতত আছো ব্ৰতত যাবলৈ মই ভয় নকৰো আপুনি কথাটো নুবুজাকে এনেকৈ লম্ফ জম্প কৰিলে নহব নহয় মই লম্ফ জম্প কৈছো বল বল বুলি এৰি দিয়ক দেউতা এৰি দিয়ক না ৰাম অক্ৰমক মাতিব নালাগে বল বল বুলি কৈছো নহয় বল বল আপুনি কথাটো নুবুজে কিয় একো বুজিবলগীয়া নাই বল একো বুজিবলগীয়া নাই এৰি দিয়ক দেউতা নাই আজি তোক নিয়ে এৰিম বল নহয় কৈছো নহয় সুস্মিতা লুটুকনৰ লগত মোৰ কিন্তু কেতিয়াবা ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈ যাব পাৰে দেই ছেকেণ্ড ৱৰ্ল্ড ৱাৰটো অলপ আগত হৈ গ'ল থাৰ্ড ৱৰ্ল্ড ৱাৰ হ'ব বুলি কোৱা হয় নেকি তেনেহলে থাৰ্ড ৱৰ্ল্ড ৱাৰে হৈ যাব কিন্তু কিয়ৰ কাৰণে সদায় ইনচাল্টিং সহ্য কৰিব পাৰি নেকি আফটাৰ অল মই আৰ্টিষ্ট মানুহ মোৰতো মিহিকে সন্মান অকণমান আছে কিন্তু হৈছে কি নাজানো বাইদেউ কি হৈছে অলপ বুজাওকচোন বুঢ়াক সৰ বুঢ়া ফাদাৰৰ কথা কৈছো মোৰ কথা কৈছে এইটো মোক বুজাব আহে অশান্তি কৰি মাৰিছে মোক কি অশান্তি কৰিলো দেউতা আপুনি কথাটো ভালকে বুজাবই পৰা নাই চুপ থাক চৰত দাঁত ভাঙি দিম নাপায় ব্ৰতত ইমান খং কৰিবলৈ নাপায় কুল 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 বেবী কুল বেবী তই মোক বেবী কৈছ তোক কাটি মই ৰব 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 মিহিকে কওকচোন কি হৈছে আৰে আপোনালোকে যে এইটো ড্ৰেছত আহিছে যে হঠাৎ কি কৈছা ইয়াতে কিয় ৰাখিলি
তোমাক চাহ একাপ খুৱাবলৈ মন গ'ল। মই চাহ নাখাওঁ। খোৱা দিয়া, মোৰ ৰাতিপুৱাৰ পৰা একো খোৱা নাই, একেলগে খাম আকৌ। নাই, মোৰ খাবৰ মন নাই। নামা, খাব লাগিব। কিয় থু সোমাইছা আকৌ এইটো হা? আজি মোৰ মানুহজনীৰ 2 বছৰীয়া মৃত্যু তিথি। মিহিকে কি হলো তোৰ? মালৈ মনত পৰিছে। মাও শান্তিত থাকিব দে। শান্তিত থাকিব? তোৰ যি অসহ্য ভালি মাৰে শান্তিত থাকিব? আৰে কিয় শান্তি কৰিলো মই? এতিয়া মোক সুধিবলৈ আহিছ? আৰে হৈছেনো কি? কি কৰিছে এওঁ? মাকৰ বছৰেকাত ফাংচন পাতিবলৈ লাগে তাত। ফাংচন? ফাংচন নহয় হে, দেউতা কথাটো কালাৰ কৰি কৈছে। কি হ'ল? মই কালাৰ কৰি কৈছো? গানতলীয়া স্বৰ লাগে? নাপায় দেউতা, মাৰ বছৰেকাত দিনা এনেকুৱা কথা কব নাপায়। মাৰ আত্মাই কষ্ট পাব। আৰু তই যিবিলাক কাম কৰিবলৈ ওলাইছ মাৰে বাপৰে ফূৰ্তি পাব। আচ্ছা কি কৰিব ওলাইছিল সি? কেনেকুৱা পাইছা চাহকাপ? ভালেই। আচ্ছা কোমল, তোমাক কথা এটা সুধো দেই। কি কথা? কেছটো কি তাৰমানে? কোনটো কেছ? ঝাৰু মৰা কেছটো? কেকেদাৰ ঘৰৰ চোতালত তুমি ঝাৰু মাৰিবলগীয়া কিয় হ'ল? নেহাক হেল্প কৰি দিছিলা মানে ন? কোৱা আকৌ কেছটো কি হ'ল? হেল্প কৰি দিছিলা মানে ন? কমল, কমল মাষ্টাৰ প্লেন। তাৰমানে তই একো দুখেই কৰা নাই? নাই কৰাটো। শুনিলে ই কি কলে? ই বোলে একো দুখেই কৰা নাই। বলচোন বল। আমি দেখোন ভালকে একো গমেই নাপাওঁ। মোক কবলৈ চান্সে দিয়া নাই। গম পাব কৰ পৰা? কোৱা। ফাদাৰক কৈ দিয়ক মাজত যাতে মাত নিদিয়ে। হ'ব নিদিয়ে, তুমি কৈ যোৱাচোন। কিয় নিদিম? উল্টা পুল্টা কথা কলে মাজত মাতিমেই। এয়া শুনিলেতো মাজত মাত দিবই বুলি। দিনটো মই একোৱে নকয়, যাওঁ যি কৰে কৰক। নেহা ভালনে? ভালেই। মুকুতা গাঁৱৰ পৰা আহিল নে? নাই নাই অহা। কথা এটা আছিল, অহালৈকে বহিয়ে দিওঁ নেকি? আজি নাহে নহয়, 2 দিনমানৰ পাছতহে আহিব। বাৰু ফোন কৰিলে মই অহা বুলি কবাচোন। হ'ব বাৰু। আপোনাৰ নামটো কি আছিল? কালি কৈছিলো দেখোন। পাহৰি থাকিলো নহয়। কৰিলা যোৱাচোন, যোৱা কাগজ কলম লৈ আনি। কিয়? কাম আছে, আনাচোন। ৰব। বেংকৰ পৰীক্ষা দিব, ইমান কম মেমৰি হলে কেনেকৈ হব বাৰু? ল'ৰাটোৰ মুখেৰে মাত এটা উলিয়াব পৰা নাই, ইয়াত ডিউটি কৰিছা। আৰে ই হলেই হয়, বাপেকে হঠাৎ মাত দিলে খাই নাহে, সি নহলে। আৰে বাদ দিয়া হে, বাপেকৰ পৰা মিহিকে কথাখিনি জানি ললেই হ'ল। কেনেকৈ হব? 2 পক্ষৰ কথা শুনিব লাগিব। সি নকলে এতিয়া মিহিকে কৰিবা কি? আৰে মাত উলিয়াব লাগিব। কেনেকে উলিয়াবা? মাত কেনেকে উলিয়াব লাগে সেইটো কিন্তু নাজানা, কিন্তু আমাক চবকে ফাঁকি দি কেকেৰাৰ ঘৰত আকৌ নেহাক চাবলৈ হলে ঠিকছে জানা। লাজ পাইছে এতিয়া। আৰু তুই নেহাৰ নামটো নললে শান্তি নাপানা? এইবাৰ আকৌ সি লাজ পালে। চোৱাচোন এইখন পঢ়া। তোমাৰ মতলবিত আমি ইয়াত নচলো। কবানে কেছটো কি? কম, কিন্তু ফাদাৰে মাজত মাত মাতিব নোৱাৰিব। হ'ব নেমাতো। একদম শব্দ এটা কৰিব নোৱাৰিব। আকলে 2 এটা কম। শুনিলে কথা, সেয়া শুনিলে। আৰে কবানে তুমি টাইম লছ কিয় কৰি আছা বুজা নাই? সময় লষ্ট হৈছে, সকাম চলি আছে, ঘৰত ভকত বহি আছে। মোৰ চিংগাৰজনে আহি পাবৰ সময় হৈছে। চিংগাৰৰ নাম মুখত নলবি তই। এয়া দেখিলে মাজতে মান মাতিলেই। কথাবোৰ কবানে ভালকে নাই বেলেগ ব্যৱস্থা কৰিব লাগিব। কম কম কোৱা, কিহৰ সকাম, কিহৰ চিংগাৰ, আচলতে কেছটো কি? কি লিখি আছে? চোৱাচোন এইখন পঢ়া।
হিৰু ধৰ্মা বিয়া নপতা ল'ৰা এতিয়া মনত পৰিছে আপোনাৰ নামটো একদম পাহৰি নাযাবা নাই নাই নাযাওঁ এই নামটো পাহৰি গলে কিবা নিজকে গুৰুত্ব নিদিয়া যেন লাগে সো চৰি আজিৰ পৰা একদম পাহৰি নাযাওঁ কিন্তু বিয়া নপতা ল'ৰা বুলি কিয় লিখিছে লিখিছো আৰু এনে নাই কিবাটো কাৰণ আছে কওকচোন কিছুমান কথা মানে ডাইৰেক্ট ক'বলৈ দিগদাৰ ভাবি চোৱাচোন বাৰু কিয় লিখিলো বাৰু গৈ থাকো বিয়া নপতা ল'ৰা বুলি কিয় লিখিলে গম পালে এতিয়া মাকৰ বছৰেকীয়াত কি চিংগাৰ মাতি গান গোৱাই বেলেগ গান নাগায় নহয় ভক্তিমূলক গানহে গাব কিন্তু গাব কিয় আৰে সেইজন ভাল ছিংগাৰ কেইবাটাও এলবামত ওলাইছে সেইকাৰণেহে মাতিছো আৰে মৃত্যু তিথিত চিংগাৰ মাতি গান গোৱা ক'ত শুনিছাহে তুমি নাই শুনা কিন্তু মই এটা ট্ৰেণ্ড আনিব বিচাৰিছো বছৰেকীয়া শ্ৰাদ্ধটো গ্লেমাৰাছ কৰিব বিচাৰিছো বছৰিকীয়া চাৰ্টটো গ্লেমাৰাইজ কৰিব বিচাৰিছা মানে গ্লেমাৰ থকা ছিংগাৰ আহি যদি শ্ৰাদ্ধত গান গায় শ্ৰাদ্ধখনত গ্লেমাৰটো আহিল নে নাই কওকচোন সুস্মিতা মোৰ মূৰত পানী আচলো আনি ঢালি দিয়াচোন ঢালি দিয়া কিয় ছাৰ চুপ লুটুৱে মানে মিহিকে তোমাক কেকেটাৰ ঘৰৰ পৰা উঠাই লৈ আহিছে ন নেহাৰ লগত মই ইম্পৰ্টেণ্ট কথা পাতি আছিলো তাৰ পৰা মোক উঠাই লৈ আহিছে আৰে নেহাৰ লগত তোমাৰ ইমান কি ইম্পৰ্টেণ্ট কামে আছিল আৰু কিবা এটা চিক্ৰেট কথা চিক্ৰেট কথা নেহাৰ লগত অ কমল এইবোৰ বস্তু মই একদম ভাল আপুনি ভাল নাপালে মোৰ আকৌ কি হ'ল আৰে আৰে তুমি হোম গাৰ্ড থানাতে তোমাৰ ডিউটি কেকেটাৰ ঘৰত কি কাম আচ্ছা মই বাৰু হোম গাৰ্ড আপুনি তালৈ কিয় যায় কি কাম আপোনাৰ মোৰ কথাটো বেলেগ দিয়াচোন কিয় বেলেগ আপুনিও ল'ৰা মানুহ ময়ো ল'ৰা মানুহ কথা কি বেলেগ চাই আছো মিহিকে তোমাক মই চাই আছো দেই চাই আছো হে ঠাকুৰ বাবা নহয় হে বাবা শইকীয়া কোন বাবা শইকীয়া মই আমি আপোনাৰ নাম লৈছো হে কিয়া কোন বাবা শইকীয়া মই আমি আপোনাৰ নাম লৈছো তোমাৰ ব্ৰেইনটো অলপ বেয়া নেকি বাৰু বেয়াটো বেয়া নহলে এইবোৰ কাম কৰে নে আজিকালি সকলোৱে কৰে এইবিলাক আপুনি কি জানে জেনেৰেল নলেজ আছে আপোনাৰ তোৰহে জেনেৰেল নলেজ আছে আছেতো এতিয়া যে ৰাসবোৰ হৈ আছে মেক্সিমামতে চিনেমা চিৰিয়েলত গ্লেমাৰাছ মাতিয়ে ৰাস পাতি আছে চাবচোন এইবোৰ ভাল কাম কৰিছেতো ৰাসটো একেবাৰে গ্লেমাৰাছ কৰি পেলাইছে এই যে গ্লেমাৰ আৰ্টিষ্ট বিলাক নিয়ে কিমান পেমেণ্ট কৰিব লাগে জানে লাখ লাখ টকা দুখীয়া মানুহৰ পৰা চান্দা তুলি তেওঁলোকক পেমেণ্ট কৰে এইটোতো কৰিবই লাগিব টকা পইচা দিবই লাগিব তাতকৈ যিবোৰ ৰাসত গ্লেমাৰ মাতি লাখ লাখ টকা দিয়ে সেই ঠাইবোৰত আমাৰ স্থানীয় শিল্পীসকলে যিসকলে অত বছৰে ভাও কৰি আহিছে তেওঁলোককে অলপ অলপ মাননি দি পেলাই সন্মানহে কৰিব লাগে যিসকলে অত বছৰৰ পৰা ৰাস ভাওনা কৰি পৰম্পৰাটো জীয়াই ৰাখিছে তেওঁলোকক গুৰুত্ব নিদি গ্লেমাৰ আৰ্টিষ্টখিনিক লাখ লাখ টকা দিয়াৰ কি যুক্তি আছে স্থানীয় শিল্পীসকলে মনত কষ্ট নাপাব ৰাস ভাওনা বিহু এইবিলাক আমাৰ পৰম্পৰা ঐতিহ্য এইবিলাকত গ্লেমাৰ ৰূপ দিয়াৰ কোনো দৰকাৰ নাই এইবোৰকে দেখি এই পাগলটোৱে এই মাকৰ শ্ৰাদ্ধখনত গ্লেমাৰ ৰূপ দিবলৈ গৈ মোক পাগল কৰি মাৰিছে নাপায় বাবা আমাৰ পৰম্পৰা ঐতিহ্যক লৈ এনেকুৱা বজৰুৱা কাৰবাৰ কৰিব নাপায় তোমাৰ মাৰ বছৰেকীয়া শ্ৰাদ্ধ তাত তুমি শুদ্ধ মনে অন্তৰেৰে মাৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনাহে কৰিব লাগে 2-4জন মান ভকত মাতি মাহ প্ৰসাদ কেইটামান আগ কৰি মাৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনাহে কৰিব লাগে এয়াহে মানুহৰ কাম কিছুমান বস্তু যেনেকৈ যিটো নিয়মত চলি আহিছে তেনেকৈয়ে চলিব দিব লাগে তাক জোৰ কৰি সলনি কৰিব যোৱাটো অপৰাধ পাপ তাকে মই ইয়াক বুজাই শেষ কৰিব পৰা নাই বুজিছো মই বুজি পাইছো মোক ক্ষমা কৰি দিয়ক দেউতা মোক ক্ষমা খুজি লাভ নাই এই মাৰক খোজ বলক মাৰ ফটোখনৰ আগত মূৰ দুৱাই ক্ষমা খুজোগৈ বলক দেউতা ব'লা আহো দিয়ক পাৰিলে সন্ধিয়া আমাৰ ফালে এপাক যাব নিশ্চয় এই মাহ প্ৰসাদহে দুটামান খাই আহিব মই আহো দিয়ক যাব আহা কি যে দেশকাল আহিল চোৱাচোন চব কথাতে গ্লেমাৰ লাগে কি যে হ'ব আৰু ন